ভয়ংকৰ পথ দুৰ্ঘটনা। বিহালীৰ বিহপুখুৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। মাজুলীৰ পৰা নগাঁওলৈ গৈ থকা অৱস্থাত এখন বলেৰো পিকআপ বাহনে বেৰিকেডত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি বাগৰি পৰে। ফলত থিতাতে নিহত এগৰাকী লোক আৰু আন দুগৰাকী লোকক সংকটজনক অৱস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা AS02 DC 4740 নম্বৰৰ গাড়ীখনৰ চালকজনে পলায়ন কৰে। দুৰ্ঘটনাটোত নিহত দুগৰাকীৰ নাম চাবদুল আলী আৰু আহত দুগৰাকী হ'ল আজাৰুল ইছলাম, শাহনুল আলম। ঘটনাটো প্ৰায় আজি ৰাতিপুৱা 3:30 মানত আপোনাৰ বলেৰো পিকআপখন মাজুলী গৈছিলে মাছৰ পোনা এৰিবৰ কাৰণে নেকি, উভতি আহোঁতে এইখিনিতে এক্সিডেণ্টখন হয়। গাড়ীখন কোনফালৰ পৰা আহি আছিলে? মাজুলীৰ পৰা আহি আছে বুলি গম পাইছোঁ। আচ্ছা, গাড়ীখনত কেইজন মানুহ আছিলে আপুনি ক'ব পাৰিব? 4জন মানুহ আছিলে, ড্ৰাইভাৰক লগাই 4জন, আৰু তাৰ মাজত এজন ডেথ হৈ গৈছে, মানে লগে লগে? লগে আচ্ছা আচ্ছা, কেইটামান বজাৰ ঘটনা এইটো ৰাতি? এইটো 3:30 মানৰ ঘটনা। গাড়ীটো মাজুলীৰ পৰা আহি আছে, অহাৰ পিছতে এটা টাৰ্ণিঙত বোলে গাড়ীখন কেনেকৈ হ'ল সিহঁতে মানে এক্সিডেণ্ট হোৱা। কোনোবা ডেথ হৈছে নেকি? এজন ডেথ হৈছে বুলি। কি নাম তেখেতৰ? চাবদুল আলী। আচ্ছা, কেইজন আছিলে মানুহ? 4জন আছিলে আৰু এজন আপোনাৰ ড্ৰাইভাৰ লৈ আছিলে আৰু 4জন। এই এটা ল'ৰা আছিলে আজাৰুল ইছলাম আৰু এটা শাহনুল আলম। আচ্ছা, সিহঁতৰ অৱস্থা? সিহঁতৰ ভাল। আৰু ড্ৰাইভাৰটো পলাই কোনখিনিত হৈছিলে এক্সিডেণ্ট? এইটো কি জেগাৰ নামটো কয়, এইটো বিপুৰীয়া। কি জেগা কয়? এইটো বিপুৰীয়া নেকি জেগা? বিপুখুৰী। এই বিপুখুৰীত হৈছিলে। কি আছিলে গাড়ীত? গাড়ী ফলি আছে। বিহালীৰ পৰা অমিত দাসৰ ৰিপৰ্ট B24 অসম NE।